নমস্কাৰ আমাৰ চেনেল এডি ডেভেলপমেণ্ট স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত আমি এটা কুৱেশ্যন লৈ আহিছোঁ, পাৱাৰ এণ্ড এক্সপ'নেণ্টৰ কুৱেশ্যন হয়। ধৰক আমাৰ কণ্ডিশ্যন দিয়া আছে, যদি 3 টু দি পাৱাৰ এক্স 1 মাইনাছ এক্স ইকুৱেলছ টু 27 যদি হয়, তো এক্সৰ মান কি হ'ব এইটো ওলাওক। তো মই লিখিছোঁ 3 টু দি পাৱাৰ 1 মাইনাছ এক্স। ইয়াত মই ট্ৰাই কৰি আছোঁ আমাৰ বেছখিনি ইকুৱেল কৰিবৰ কাৰণে, কিয় আমাৰ পাৱাৰত এক্সটো আছে, এক্সটো ক'ত আছে, পাৱাৰত আছে। তো যদি এক্স পাৱাৰত থাকে তেতিয়া আমি বেছটো ইকুৱেল কৰিব ট্ৰাই কৰিম। তো ইয়াত কি আছে 27, মই 27 তেনেকৈ লিখিব পাৰোঁনে, 3 ইণ্টু 3 তিনিবাৰ যদি 3 পূৰণ কৰোঁ 27 পাওঁ, হয়নে? আৰু তিনিবাৰ 3 পূৰণ কৰি আছোঁ, তো 3 টু দি পাৱাৰ কিমান হ'ব, 3 হ'ব। মই 27 ঠাইত লিখিছোঁ 3 টু দি পাৱাৰ 3। এতিয়া মোৰ দুটা বেছ ইকুৱেল হৈ গ'ল, যেতিয়া বেছ ইকুৱেল হয় তেতিয়া মই লিখিব পাৰোঁ পাৱাৰ শুড বি ইকুৱেল। আৰু এতিয়া ধৰক আপোনাৰ এইটো আপোনাৰ যদি মাইনাছ এক্সটো এইফালে যায় তো প্লাছ হৈ যাব, আৰু 3টো যদি এইফালে আহে মাইনাছ হৈ যাব। তো মই ইয়াত লিখিছোঁ 1 মাইনাছ 3, আৰু এক্সটো কি হৈ যাব, প্লাছ হৈ যাব। তো এইটো ৰিজাল্ট কি হ'ব, -2 ইকুৱেলছ টু এক্স। তো এক্সৰ মান কি হ'ব, -2। এক্সৰ মান যদি -2 হয় তেতিয়াহে আপোনাৰ ভেলুটো কি হ'ব, 27 হ'ব। আই হোপ আপোনালোকে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।